নমস্কাৰ মই নব গগৈ লাখ লাখ ৰেশন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছো শীঘ্ৰেই ৰেশন কাৰ্ডত হ'ব ব্যাপক পৰিৱৰ্তন বৃহৎ পৰিৱৰ্তন নৱেম্বৰ মাহৰ পৰাই ৰেশন কাৰ্ডত এই পৰিৱৰ্তন আহিব কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে ৰেশন কাৰ্ডত আসলতে কি পৰিৱৰ্তন আহিব হিতাধিকাৰীসকলে কি লাভ কৰিব আমি অবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ লৈ আহিছো যে লাখ লাখ ৰেশন কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ জৰুৰী খবৰ ৰেশন কাৰ্ডত হ'বলৈ গৈ আছে বৃহৎ পৰিৱৰ্তন শীঘ্ৰেই ৰেশন কাৰ্ডত হ'ব ব্যাপক পৰিৱৰ্তন মূলতঃ ভাল হিতাধিকাৰীসকলৰ বাবে আহি আছে ভাল খবৰ নৱেম্বৰ মাহৰ পৰাই ৰেশন কাৰ্ডত আহিব এই নতুন পৰিৱৰ্তন নৱেম্বৰৰ পৰা এই নতুন পৰিৱৰ্তন হ'ব চাউলৰ উপৰিও ৰেশন কাৰ্ড থাকিলে বা হিতাধিকাৰীসকলে লাভ কৰিব আন তিনিবিধ সামগ্ৰী লাভ কৰিব 1 নৱেম্বৰৰ পৰাই হিতাধিকাৰীয়ে লাভ কৰিব এই সুবিধা মাজত মাত্ৰ কেইটামান মাহ আছে বজাৰৰ মূল্যতকৈ কম দামতে কিনিব পাৰিব এই তিনিবিধ সামগ্ৰী আৰু এই তিনিবিধ সামগ্ৰী আসলতে কি আমি জনাম এই তিনিবিধ সামগ্ৰী হৈছে দাইল নিমখ আৰু চেনি প্ৰদান কৰিব চৰকাৰে বজাৰৰ মূল্যতকৈ কম দামত ৰেশন কাৰ্ডৰ হিতাধিকাৰীসকলক উদ্দেশ্যি বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ ৰেশন কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ আমি পুনৰবাৰ উল্লেখ কৰিছো ৰেশন কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ শীঘ্ৰেই ৰেশন কাৰ্ডত হ'ব ব্যাপক পৰিৱৰ্তন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে যে বৃহৎ পৰিৱৰ্তন আহিব নৱেম্বৰ মাহৰ পৰাই ৰেশন কাৰ্ডত আহিব এই নতুন পৰিৱৰ্তন আৰু সেই নতুন পৰিৱৰ্তন মূলতঃ হিতাধিকাৰীৰ বাবে ভাল আৰু সেই পৰিৱৰ্তনে আন তিনিবিধ সামগ্ৰী লৈ আহিব ৰেশন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে 1 নৱেম্বৰৰ পৰাই দাইল নিমখ আৰু চেনি অতিৰিক্তভাৱে বজাৰৰ মূল্যতকৈ কম দামত ক্ৰয় কৰিব পাৰিব হিতাধিকাৰীসকলে চাউলৰ লগতে এই তিনিবিধ সামগ্ৰীও এতিয়া লাভ কৰিব হিতাধিকাৰীসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কি কৈছিল মন্তব্য আছে মন্তব্য আগবঢ়াইছিল ৰেশন কাৰ্ড বিনামূলীয়া চাউল পাইছে চিকিৎসাৰ বাবে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে আজি 1 নৱেম্বৰৰ পৰা দুখীয়া মানুহে ৰেশন কাৰ্ডৰ চাউলৰ লগত দালি পাব নিমখ পাব চেনি পাব তাৰো ব্যৱস্থা আজি আমি কৰিছোঁ কিন্তু এই আঁচনিবিলাক বিটিআৰৰ ৰাইজেও পাব লাগিব গৰীব দুখীয়া মানুহ অৱস্থা অৰুণোদয় পাইছে মহিলা আত্মসহায়ক গোটে লাখপতি বাইদেউৰ টকা পাইছে ৰেশন কাৰ্ড বিনামূলীয়া চাউল পাইছে চিকিৎসাৰ বাবে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে আজি 1 নৱেম্বৰৰ পৰা দুখীয়া মানুহে ৰেশন কাৰ্ডৰ চাউলৰ লগত দালি পাব নিমখ পাব চেনি পাব তাৰো ব্যৱস্থা আজি আমি কৰিছোঁ কিন্তু এই আঁচনিবিলাক বিটিআৰৰ ৰাইজেও পাব লাগিব গৰীব দুখীয়া মানুহ অৱস্থা অৰুণোদয় পাইছে মহিলা আত্মসহায়ক গোটে লাখপতি বাইদেউৰ টকা পাইছে ৰেশন কাৰ্ড বিনামূলীয়া চাউল পাইছে চিকিৎসাৰ বাবে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে আজি 1 নৱেম্বৰৰ পৰা দুখীয়া মানুহে ৰেশন কাৰ্ডৰ চাউলৰ লগত দালি পাব নিমখ পাব চেনি পাব তাৰো ব্যৱস্থা আজি আমি কৰিছোঁ কিন্তু এই আঁচনিবিলাক বিটিআৰৰ ৰাইজেও পাব লাগিব গৰীব দুখীয়া মানুহ অৱস্থা অৰুণোদয় পাইছে মহিলা আত্মসহায়ক গোটে লাখপতি বাইদেউৰ টকা পাইছে ৰেশন কাৰ্ড বিনামূলীয়া চাউল পাইছে চিকিৎসাৰ বাবে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে আজি 1 নৱেম্বৰৰ পৰা দুখীয়া মানুহে ৰেশন কাৰ্ডৰ চাউলৰ লগত দালি পাব নিমখ পাব চেনি পাব তাৰো ব্যৱস্থা আজি আমি কৰিছোঁ কিন্তু এই আঁচনিবিলাক বিটিআৰৰ ৰাইজেও পাব লাগিব গৰীব দুখীয়া মানুহ অৱস্থা অৰুণোদয় পাইছে মহিলা আত্মসহায়ক গোটে লাখপতি বাইদেউৰ টকা পাইছে ৰেশন কাৰ্ড বিনামূলীয়া চাউল পাইছে চিকিৎসাৰ বাবে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে
পাইছে আজি 1 নৱেম্বৰৰ পৰা দুখীয়া মানুহে ৰেচন কাৰ্ডৰ চাউলৰ লগত দালি পাব, নিমখ পাব, চেনি পাব, তাৰো ব্যৱস্থা আজি আমি কৰিছোঁ। কিন্তু এই আঁচনিবিলাক বিটিআৰৰ ৰাইজেও পাব লাগিব। গৰীব দুখীয়া মানুহৰ চব অৰুণোদয় পাইছে, মহিলা আত্মসহায়ক গোটে লাখপতি বাইদেউৰ টকা পাইছে, ৰেচন কাৰ্ডৰ বিনামূলীয়া চাউল পাইছে, চিকিৎসাৰ বাবে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছে। আজি 1 নৱেম্বৰৰ পৰা দুখীয়া মানুহে ৰেচন কাৰ্ডৰ চাউলৰ লগত দালি পাব, নিমখ পাব, চেনি পাব, তাৰো ব্যৱস্থা আজি আমি কৰিছোঁ। কিন্তু